ৰাজনীতিত জনতাই জনাৰ্দন জনাৰ্দনৰ আশীৰ্বাদত মই আজি হাজো শুৱালকুছি সমষ্টিৰ বিধায়ক হিচাপে মোক নিৰ্বাচিত কৰিছে। তাৰ কাৰণে হাজো শুৱালকুছিবাসী ৰাইজক মই মোৰ আন্তৰিক অভিনন্দন জনাইছোঁ। আজি বিধায়ক হোৱাৰ পিছত হাজো শুৱালকুছি সমষ্টিৰ ৰাইজ, হাজো ৰাইজ সমিতি, হাজো ক্ৰীড়া সন্থা, হাজো আঞ্চলিক বিহু সমিতি, হাজো শুৱালকুছি অসম গণ পৰিষদ দল, হাজো শুৱালকুছি ভাৰতীয় জনতা পাৰ্টিৰ পঞ্চতীৰ্থ মণ্ডল, হাজো মণ্ডল আৰু শুৱালকুছি মণ্ডলৰ লগতে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলে পুৱামক্কাৰ স্বাধীন সহিতে সকলো অনুষ্ঠান প্ৰতিষ্ঠানে মোক ৰাজহুৱাভাৱে এইধৰণে মৰম আৰু আশীৰ্বাদ দিলে। তাৰ কাৰণে মই সদায় এই জনতাৰ ওচৰত মই সদায় ঋণী হৈ থাকিম আৰু সকলোৰে কাৰণে মই সদায় দুখত সমভাগী হ'ম আৰু জীৱনৰ শেষ নিশ্বাস থকালৈকে হাজো শুৱালকুছিবাসী ৰাইজৰ সেৱা কৰি যাম। সকলো শ্ৰেণীৰ দুখীয়া দৰিদ্ৰ জনসাধাৰণৰ লগত থাকি সৰ্বাংগীন উন্নয়নৰ কাৰণে মই কাম কৰিছোঁ। জনতাৰ বহু আকাংক্ষা সমান্তৰালভাৱে বহু সমস্যা এই ক্ষেত্ৰত মই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱক মই ধন্যবাদ জনাইছোঁ। আমাৰ দলৰ অজপা দলৰ সভাপতি অতুল বৰা, কৃষক মহন্ত ডাঙৰীয়া আৰু ভাৰতীয় জনতা পাৰ্টীৰ দিলীপ শইকীয়া ডাঙৰীয়াক ইয়াক ধন্যবাদ জনাইছোঁ। আৰু ৰাইজৰ যি আশা আৰু প্ৰত্যাশা ইয়াক সমাধান কৰাৰ কাৰণে মই হাজো শুৱালকুছি সমষ্টিৰ আমাৰ মুখ্যমন্ত্ৰীৰ যিহেতু বিধায়ক, তেখেতে নিজা ৰাজহুৱাভাৱেও কৈছে, ৰাইজক কৈছে, গতিকে মুখ্যমন্ত্ৰী মহোদয়ৰ লগত একেলগে তেখেতৰ দিহা পৰামৰ্শ সহযোগেৰে প্ৰতিটো সমস্যা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত সমাধান কৰাৰ কাৰণে মই প্ৰচেষ্টা সংৰক্ষণ কৰি থৈ গৈছিলে অবৈধ বেদখলকাৰীৰ কবলত বুলডোজাৰ পৰিমাণৰ নিশ্চিতভাৱে হাজোৰ সুসন্তান, অসমৰ দ্বিতীয়গৰাকী প্ৰাক্তন মুখ্যমন্ত্ৰী, প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল লৌহ মানৱ বিশ্বৰম মেধিয়ে যদিও কংগ্ৰেছ দলৰ আছিল, এটা জাতীয়তাবাদী কংগ্ৰেছী নেতা আছিলে, তেখেতে এই বৰ্তমানৰ বাংলাদেশ তেতিয়াৰ পূব পাকিস্তানৰ পৰা হোৱা প্ৰব্ৰজনে খিলঞ্জীয়া অসমীয়া মানুহৰ পৰিচয় অস্তিত্বৰ লগতে ভূমিৰ অধিকাৰ বিনষ্ট কৰিব বুলি ভাবিছিল আৰু সেইকাৰণে বিভিন্ন পতিত মাটিত ভূ ৰিজাৰ্ভ, গেজিং ৰিজাৰ্ভৰ লগতে চৰকাৰী ভূমিক সংৰক্ষণৰ ব্যৱস্থা কৰিছিল। আৰু বিশ্বৰম মেধিৰ সেই নীতিৰ আধাৰতে বৰ্তমানৰ অসমৰ জাতীয় বীৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা দেৱে অসম আৰু অসমীয়া সুৰক্ষিত ভৱিষ্যতৰ কাৰণে অবৈধ বেদখলক কঠোৰ হাতেৰে দমন কৰি কঠোৰ আৰু দৃঢ় পদক্ষেপ লৈ ইতিমধ্যে লাখ লাখ ভূমি ইতিমধ্যে বেদখল মুক্ত কৰিছে। আৰু অতি কম সময়ৰ ভিতৰতো হাজো শুৱালকুছিটো যিখিনি সমষ্টিৰ ভিতৰত যিখিনি অবৈধ বেদখল হৈছে, ভূ ৰিজাৰ্ভ, গেজিং ৰিজাৰ্ভ বা চৰকাৰী ভূমি, সকলো ধৰণৰ অবৈধ বেদখল মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰামৰ্শ বা দিয়া পৰামৰ্শমতে হাজো শুৱালকুছিটো আমি বেদখল উচ্ছেদ আৰম্ভ কৰিম। আপোনাৰ এই বিধেয়কখন অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত অদূৰ ভৱিষ্যতে কেনেধৰণৰ পদ্ধতি অৱলম্বন কৰিব বুলি আশা কৰিছে? ৰাইজৰ সেৱা, ৰাইজৰ সুখ দুখত সদায় একেলগে থাকি সাধাৰণ জনতাৰ দৰে মই সদায় ৰাইজৰ সেৱা কৰি থাকিম। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।